Hello everyone, মই ৰাজশ্ৰী মোৰ পাৰ্সোনাল চেনেল এচিষ্টেণ্ট পাজি আকৌ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আপোনালোকে দেখিছে মই মুখত পিন্ধি আছোঁ মাস্ক আৰু অলপ মাৰ্কেটলৈ গৈছিলোঁ, মানে বজাৰলৈ যাব লগা আছিলে, কাম আছিলে। চ' সেইটো কাৰণে জাষ্ট আহিছোঁ, এতিয়া সোমাইছোঁ এই ঘৰত। সোমোৱাৰ আগতে চেনিটাইজাৰ আৰু যিহেতু চব ভৰি হাত ধুই সোমাইছোঁ ওপৰলৈ। এতিয়া গৈ আছোঁ মোৰ ঘৰলৈ। দুটামান বস্তু ল'ব লগা আছিল, চ' সেইটো কাৰণে নিজে ওলাই যাব লগা হ'ল। ওলাই মেলি আহিলোঁ, ওলাই মেলি আহি আজি যিহেতু 11টা বজাত বন্ধ, চ' সেইটো কাৰণে বহুত সোনকালে ওলাই যাব লগা হ'ল। আৰু সেইটো কাৰণে মই একো খোৱাই নহ'ল একচুৱেলি। মৰ্ণিঙতো এনেকৈ খাবলৈ নহ'লে, চ' খোৱা নহ'লগৈ। আৰু যিবোৰ মই বস্তু লৈ আহিছোঁ এইবোৰ মই তলতে থৈ আহিছোঁ, ওপৰলৈ অনা নাই, কাৰণ লাহে ধীৰে আনিমগৈ আৰু অনা হোৱাই নাই। আৰু অলপ গ'লোঁ, যিকেইটা কাম আছিলে ধৰক কাম অলপ কৰি মেলি আহিলোঁ। আৰু আপোনালোকক দেখাই থাকিম। আৰু বস্তু অলপ সৰু সৰু কিটচেনৰ বস্তু অলপেই ল'ব লগা আছিল, তেনেকৈ একো নাছিলে। আৰু এতিয়া যিহেতু অলৰেডি 12টামান বাজিলে চাগে, কাৰণ আহোঁতে মোৰ টাইম লাগিলে অলপ। অ'কে, এতিয়া মই একো খোৱা নাই। চ' মই এটা বস্তু খুব খাওঁ, ডাৰ্ক চকলেট খাই ভাল পাওঁ মই। ডাৰ্ক চকলেট আমাৰ বহুত ভাল, হাৰ্টৰ কাৰণে ভাল একচুৱেলি। এইটো ডাৰ্ক চকলেট খাই খুব ভাল পাওঁ মই। চ' এনেকুৱা মই লৈ আনিছোঁ, 2 to 3 পেকেট আনি থোৱা হৈছে, এনেকুৱা খাই ভাল পাওঁ। চ' ইয়াৰ পিছ খাম এতিয়া। তাৰপাছত মই যিহেতু আমাৰ মানে অলপ হেৰি হৈ আছে, কাৰণ ঘৰত বংশ মানুহ ঢুকাইছে, চ' সেইটো কাৰণে আমি বইল খাই আছোঁ। চ' মই বইল ইমান দিন খাব নোৱাৰোঁ, বেছি বইল খালে অভাৰ হৈ যায় মোৰ, মানে বেছি দিন বইল খালে ভাল নালাগে, নিজৰে গাটো বেছি বেয়া লাগে। চ' সেইটো কাৰণে মই মোৰ কাৰণে অ'টছ বনাম এতিয়া। চ' ষ্টাৰ্ট দিম এতিয়া বনাবলৈ। আহিলোঁ, ফ্ৰেছ হৈ ল'লোঁ। চ' এতিয়া মই অ'টছ অলপ বনাম আৰু নিজৰ কাৰণে খাম। তাৰ আগতে মই চকলেট এখন খাই লওঁ, কাৰণ ডাৰ্ক চকলেট খুব ভাল। চ' সেইটো কাৰণে এইটো ইয়াৰ পিছ খাই লওঁ। তাৰপাছত মই আপোনালোকক দেখাম মই অ'টছ কেনেকৈ বনাওঁ। মানে যিটো অ'টছ ধৰক চবেই খায়, লেডিজবোৰেও খায় বা বেলেগে বনায়, কিছুমানে বেলেগ বেলেগ টাইপত বনায়। মই আপোনালোকক দেখাম মই কেনেকৈ অ'টছটো বনাই খাওঁ। চবৰ নিজৰ নিজৰ মানে আইডিয়া থাকে কেনেকৈ বনাই খোৱা, বাট মোৰতো কেনেকুৱা আপোনালোকক মই দেখাম। আপোনালোকে চব ভিডিঅ'টো লাষ্টলৈকে চাব যিমান পাৰে। আৰু ঠিক আছে তেতিয়াহ'লে আপোনালোকে চাই থাকিব। আৰু পাৰিলে মোৰ চেনেলটো আপোনালোকে পাৰ্চনেল চেনেল হয়, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু কমেণ্টত জনাব কেনেকুৱা পালে চাই। আৰু কিবা জানিব লগা থাকিলে বা চাব বিচাৰিলে আপোনালোকে কমেণ্টত জনাব, মই আপোনালোকক দেখাম। চ' ফাৰ্ষ্ট অফ অল মই এইবোৰ চব খুলি লওঁ, তাৰপাছত মই মোৰ বনাবলৈ ষ্টাৰ্ট দিম। চ' কি চাই থাকিব। এতিয়া যিহেতু 1টামান বাজিলে, চ' এতিয়া মই এটা এনেকুৱা কেৰাহী এখন মই গৰম কৰিছোঁ। তাত মই এতিয়া দিম অলপমান গাখীৰ দিম। চ' মই ইয়াত এতিয়া অলপ গাখীৰ দিছোঁ, বৰ বেছি গাখীৰ দিয়া নাই, অলপ কম গাখীৰ দিছোঁ। আৰু তাৰপিছত মই গাখীৰটো অকণমান উতলিবলৈ দিম, ইয়াত অলপ গৰম হওক গাখীৰটো। তাৰপাছত মই ইয়াত যিখিনি বস্তু দিব লাগে মানে সেইখিনি মই ইয়াত দিম। তাৰপিছত গাখীৰটো অলপ টাইম লাগিব। গাখীৰ এতিয়া উতলি গৈছে, ইয়াত পূৰা হেৰি হৈ গৈছে। চ' এতিয়া মই উতলাৰ পিছত মই ষ্টিমটো অকণমান কমাই দিম। তাৰপিছত মই অ'টছ ল'ম, যিহেতু মই কুৱেকাৰ অ'টছ খাওঁ, বা আপোনালোকে কেলগছৰো ল'ব পাৰে। মই কুৱেকাৰে ভাল পাওঁ কাৰণে কুৱেকাৰে লওঁ। এইটো অ'টছ মই এইটোৱে ভাল পাওঁ, চ' মই এইটোকে খাওঁ। বা কেলগছৰ যিটো ধৰক থাকে সেইটো খাব পাৰি, এইটো মোৰ ভাল পাওঁ, মানে টেষ্টটো ভাল লাগে কাৰণে মই ইয়াত এনেকৈ মিলাই দিছোঁ। বৰ বেছি নাই দিয়া, অকল মানে 2 to 3 স্পুন দিছোঁ, বৰ বহুত বেছি দিয়া নাই। 3 স্পুনেই দিওঁ, মানে সৰু স্পুনৰ নিচিনাকৈ এটা হেতাটোত 3 স্পুনত দিছোঁ। তাৰপাছত মই এইখিনি ইয়াত দিলোঁ, দি পেলাই অকণমান এনেকৈ হিলাই দিছোঁ। তাৰপাছত অকল গাখীৰ দিছোঁ ইয়াত, কিন্তু মই পানী দিয়া নাই, অকল গাখীৰ দিয়ে বনাইছোঁ। এতিয়া দিয়াৰ পাছত মই ইয়াত কিছুমান এলমণ্ড কাটি থৈছোঁ, এলমণ্ড এনেকুৱা। মই খিচমিচ বা কাজু বা এনেকুৱা চেৰী টাইপ কিবা কিবি ড্ৰাই ফ্ৰুটো দিব পাৰি, বা মই এলমণ্ড দিছোঁ কাৰণ এলমণ্ডটো ভাল খালে আৰু ভালো লাগে খাই। চ' সেইকাৰণে মই ইয়াত এতিয়া এলমণ্ড দি দিছোঁ এনেকুৱা। পিছতো দিব পাৰি, মই খালি পিছত নিদিওঁ, মই অকণমান ইয়াৰ লগতে বস্তুটো সিজি গ'লে মই ভাল পাওঁ। চ' মই আগতীয়াকৈ দি দিছোঁ এলমণ্ড দি দিলোঁ, চাব পাৰি ইয়াত এলমণ্ড দি দিছোঁ অ'টছত। তাৰপাছত মই তাত চেনি নাখাওঁ, চ' এইটো কাৰণে মই তাত চেনি দিয়াৰ বদলি মই দিছোঁ হানি। চ' তাত দিম ডাবৰ হানি যিটো। চ' ইয়াত মই হানি এনেকৈ মই এচামুচ, এয়া হৈছে হানি,
দেখাবলৈ অলপ প্ৰব্লেম হৈ যায় নিজে অকলে মই ইয়াত হানি দি দিলোঁ এচামুচে দিছোঁ বৰ বেছি দিয়া নাই ফৰ টেষ্টৰ কাৰণে হানি দি দিলোঁ আৰু অকণমান বস্তুটো গ্ৰেট ডাঠ হ'ব লাগিব পূৰা এনেকুৱা চ' এইটো বৰ বেছি একেবাৰে ডাঠো হ'লে ভাল নহয় গাখীৰটো অকণমান থাকিব লাগিব চ' অকণমান দেৰি হিলাম বেছি টাইম নালাগে যিহেতু অ'টছ বনাওঁতে খুব বেছি হাৰ্ডলি 10 মিনিটছো নালাগে 5 to 6 মিনিটত হৈয়ে যায় চ' মই সেইখিনি এনেকৈ বনালোঁ তাৰপাছত এইখিনি অলমষ্ট কমপ্লিট হৈয়ে গৈছে চ' এতিয়া ৰেডি হৈ গৈছে মোৰ অ'টছ তাৰপিছত মই এতিয়া এইখিনি উঠাই দিম ইয়াৰ পৰা চ' আল্টিমেটলি মোৰ অ'টছ ৰেডি হৈ গ'ল আৰু তাৰ ওপৰত মই অলপ কল কাটি দিছোঁ কল মানে জাহাজী কল অলপ কাটি দিলে টেষ্টটো বেছি ধুনীয়া লাগে খাবলৈ চ' মোৰ আজি লাঞ্চ বুলি ক'বলৈ মোৰ অ'টছে হৈ গ'ল চ' মই অ'টছে খাম এতিয়া আৰু যিহেতু আমাৰ এতিয়া মই ক'লোৱেই যে মোৰ ইয়াত আমাৰ ঘৰত যিহেতু মানে বংশৰ মানুহ মৰিছে চ' সেইটো কাৰণে বইল খাই আছে চ' বইলটো পটককৈ হজম নহয় আৰু খাই দিলে আপোনাৰ বহুত বেছি খোৱা টাইপ লাগে চ' সেইটো কাৰণে এনেকুৱা লাইট বস্তুবোৰ খালে বহুত ভাল আৰু এনেকৈ অ'টছটো যিমান পাৰে লেডিজবোৰে খাব লাগে নিজৰ কাৰণে ভাল হয় চ' সেইটো কাৰণে এনেকৈ এতিয়া এইকণ মই খাই লওঁ যিহেতু ৰাতিপুৱাৰ পৰা যি একো খোৱা হোৱাই নাই যি ওলাই গ'লোঁ ঘৰৰ পৰা কাম দুটামান আছিলে কাম দুটামান কৰি মেলি জাষ্ট আহিছোঁ অলপ আগত ফ্ৰেছ হৈ মেলি বোলো অ'টছকে খাওঁ আৰু মৰ্ণিং তেনেকৈ একো খোৱাই নহ'ল অকল একাপ টি খোৱা হৈছে আৰু মোৰ দুটা ল'ৰা ছোৱালী মানে মোৰ হাজবেণ্ড মোৰ ল'ৰা ছোৱালী চবেই শুলে চব টোপনি দুটা আমি সদায় দুপৰীয়া সময় অকণমান ভাত চাত খুৱাই মেলি ল'ৰা ছোৱালী দুটাকে শুৱাই দিওঁ মানে ল'ৰাটো নুশুলেও ছোৱালীজনীয়ে শুৱে আজি আকৌ ল'ৰাটো হৈছে চ' দুটাই শুই আছে আৰু মই এনেকৈ অকলে ইয়াত এতিয়া অ'টছ খাই আছোঁ তাৰ লগত মোৰ লগত আছে ইনি তাইক এতিয়া অ'টছ খোৱাৰ পিছত তাইক মই এটা কামত লগাম তাইক মানে মোৰ এটা কাম হয় নেইল পলিচ চেফা কৰা ভৰিত নখ পলিচ লগাই তাই মোৰ সেইটো কাৰণে তাইক এতিয়া মই নখ পলিচ লগোৱাত লগাম কাৰণ এতিয়া কাম একো নাই মই খাই মেলি দুপৰীয়া একদম শুব নোৱাৰোঁ মোৰ টোপনিয়ে নাহে মানে আফটাৰনুনত মোৰ একেবাৰে টোপনি নাহে চ' মই এতিয়া অ'টছটো লৈ অকণমান এনেকুৱা আগফালে ৱেডাৰটো চাই খামগৈ চ' এইখিনি খোৱাৰ পিছত আপোনালোকক দেখাই থাকিম মই কি কৰোঁ চ' ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব এইজনী হৈছে ইনি আমাৰ তাই ধুনীয়াকৈ নেইল পলিচ লগাই বহুত ধুনীয়াকৈ লগাব জানে তাই চ' তাইৰ লগতে মই আগফালে বহি তাই নেইল পলিচ লগাইছে আৰু তাই হেডফোনত গান শুনি আছে তাই দুফালে দুটা কামেই কৰি আছে চ' কৰিম কি আৰু একদম ৰাস্তা চুনচান এটা মানুহ নাই আমি দুটাই অকল বহি আছোঁ আগফালে বাকী ঘৰৰ চব টোপনি চব শুই আছে চ' মোৰ নখবোৰ অৱস্থাই নাই বাৰু তাই যেনে তেনে লগাইছে আৰু ধুনীয়াকৈ চাই এইবোৰেই কৰি আছোঁ বহি পেলাই আৰু চাই